568 সংখ্যক সতীৰ আধিকা আই স্মৃতি দিৱস উদযাপন সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত অনুসূচিত জাতিৰ গৌৰৱ মহিয়সী নাৰী সতীৰ আধিকা আইৰ 568 সংখ্যক স্মৃতি দিৱস উদযাপন কৰে যোৰহাটৰ অসম সাহিত্য সভাৰ প্ৰেক্ষাগৃহত এই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটি সুন্দৰভাৱে আয়োজন কৰা হয় এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইন্দ্ৰেশ্বৰ দাস এই অনুষ্ঠানটিত সভাপতিৰ দায়িত্ব পালন কৰে জীৱন চন্দ্ৰ হাজৰিকাই এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা দুলাল ৰজক সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ বৰা বিশিষ্ট সমাজ সেৱক বিপুল হাজৰিকা মহেশ চন্দ্ৰ পাঠক সৰুপাই দাস বিমান দাস বিশিষ্ট লেখিকা শেৱালী দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে অনুষ্ঠানটিৰ শেষলৈ অৰ্থাৎ সন্ধিয়ালৈ কণকণ শিশুসকলৰ দ্বাৰা সৃষ্টিশীল নৃত্য পৰিৱেশন কৰা হয় ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভে অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু আমাৰ যোৰহাট জিলা অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত আজি আমাৰ 68তম জন্ম জয়ন্তী সতীৰ আধিকা মহিষী নাৰীগৰাকী আজি আমাৰ যোৰহাট সাহিত্য সভাতে উদযাপন কৰা হৈছে সেয়েহে বহুত কঠোৰ পৰিশ্ৰমৰ মাজত আমি মহিলা সন্মিলনী আৰু ছাত্ৰ সন্থাই এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তুলিছো আৰু এনেকৈ অনাগত দিনতো আমাৰ মহিয়সী নাৰী আইগৰাকী প্ৰতি স্মৃতি জীয়াই ৰাখিবলৈ আমাৰ অনাগত নৱপ্ৰজন্মকো আমি অনুৰোধ কৰিলোঁ এনেকৈ আমাৰ যি গৰাকী নাৰীয়ে গৌৰৱান্বিত কৰিলে বলত পানী আনি সমগ্ৰ নাৰী জাতিলৈ গৌৰৱ কঢ়িয়াই আনি অস্তিত্ব ৰাখি থৈ গ'ল সেইগৰাকী মহিষী নাৰীলৈ আমি সহস্ৰ কোটি প্ৰণাম জনাওঁ আৰু তেওঁ প্ৰতিচ্ছবিত মাল্যপান কৰি প্ৰতিচ্ছবিত তেওঁ সন্মান জনাই প্ৰতি বছৰে আমি জন্মবাৰ্ষিকী হওক বা মৃত্যুবাৰ্ষিকী হওক ধুমধামেৰে পালন কৰি আহিছোঁ আৰু অনাগত দিনতো অদূৰ ভৱিষ্যতলৈও তেওঁ স্মৃতি জীয়াই ৰাখিব বুলি আমি কামনা কৰিলোঁ আৰু ধন্যবাদ জয় আই অসম সভাপতি ডাঙৰীয়াই পতাকা উত্তোলন কৰিছিলে আৰু লগতে সতীয়াধিকা আই প্ৰতিচ্ছবিত অনুজাতি মহিলা সন্মিলনী সভাপতিয়ে এনে আছে বন্তি প্ৰদান কৰিছিলে আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ অনুষ্ঠানটিত সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত অনুসূচিত জাতি গৌৰৱ মহিয়সী নাৰী আই সতীয়াধিকা 568তম স্মৃতি দিৱসটি আমি অসম সাহিত্য সভা যোৰহাট জিলাৰ প্ৰেক্ষাগৃহত আমি আয়োজন কৰিছিলোঁ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসী ৰাইজক এটা কথা জনাব সুখী হৈছোঁ যে অনুসূচিত জাতি গৌৰৱ মহিয়সী নাৰী আই সতীয়াধিকাৰ জীৱনপঞ্জী পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ আমি অসম চৰকাৰক দাবী জনাই আহিছিলোঁ তাৰ লগতে আমি সতীয়াধিকাৰ আই নামত বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাই আহিছিলোঁ আৰু আমি বিগত বৰ্ষত আমি সতীয়াধিকাৰ আই স্মৃতি দিৱসটি অসমীয়া কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰিবলৈ আমি চৰকাৰী পক্ষক দাবী জনাই আহিছোঁ আৰু এই বছৰত চৰকাৰী পক্ষই অসমীয়া কেলেণ্ডাৰত সতীয়াধিকাৰ আই স্মৃতি দিৱসটি 23 মে'ত উদযাপন স্মৃতি দিৱস বুলি ঘোষণা কৰি তেওঁলোকে অসমীয়া কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰিছে এই আপাহতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু অনুসূচিত জাতি গৌৰৱ মহিয়সী নাৰী সতীয়াধিকাৰ আই নামত মাজুলীত যিখন বিশ্ববিদ্যালয় স্থাপন হৈ আছে অতি শীঘ্ৰে আমি পুনৰ নিৰ্মাণ কৰিবৰ বাবে আমি অসম চৰকাৰক দাবী জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ এই মঞ্চৰ পৰাই আজি আমি সতীয়াধিকাৰ আই 568তম স্মৃতি দিৱসটিত আমি নিৰ্দিষ্ট বক্তাৰূপে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ইন্দ্ৰেশ্বৰ দাস ডাঙৰীয়া ছাৰক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে আমাৰ সভাত অংশগ্ৰহণ কৰি সভাৰ প্ৰস্তাৱ আগবঢ়ায় যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য